হেল্ল' গাইজ, গুড ইভিনিং গাইজ। আপোনালোকে ভাবিছে চাগে এই কি দেখাই আছে, এই আন্ধাৰ 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 আন্ধাৰ। গাইজ, গাঁৱৰ পৰিৱেশ দেখাইছোঁ মই। গাঁৱত মানে এনেকুৱা আন্ধাৰ হয়। এই চহৰত থকা মানুহ কিছুমানে কয় নহয় গাঁৱলীয়া ভূত, গাঁৱলীয়া ভূত। আমি গাঁৱলীয়া ভূত নহয়, তোমালোকক এই ডকাইতৰ পৰা বচাবৰ কাৰণে চহৰত থকা মানুহবিলাকক এই চৰকাৰে এই ৰাস্তা লাইট দিছে। কিন্তু লাইট নিদিলেও হয়। কিন্তু গাঁৱৰ মানুহক চোৰ ডকাইতৰ কাৰণে কোনো টেনশ্যন ল'ব নালাগে, বুজি পাইছা। আৰু বিন্দাছ অকলে অকলে এনেকৈ আন্ধাৰ ৰাতি হ'লে ঘূৰি ফুৰিব পাৰে। কিন্তু টাউন এৰিয়াত চহৰত থকাবিলাকে যিবিলাক গৌৰৱ দেখাই নহয়, সিহঁতক কৈছোঁ মই, তহঁতৰ গৌৰৱ, তহঁতে ভয়তে ৰাস্তা এনেকৈ ওলাব নোৱাৰা। ৰাস্তা পদূলিত মানে লাইট চাইট থাকিলেও মানে ভয়, কিন্তু আমাৰ ভয় পিঠা কোনে গাঁৱত থকা মানুহবিলাকৰ, বুজি পাইছা। আমি বিন্দাছ এনেকৈ থাকিব পাৰোঁ। দেখা পাইছে নহয়? দেখা নাই আন্ধাৰ চাওঁ, লাইট আন্ধাৰ। আৰু কি দেখুৱাম আৰু জানে, আৰু কি দেখুৱাম। আমি এনেকৈ বিন্দাছ থাকিব পাৰোঁ জানা। গাঁৱৰ মানুহ গাঁৱলীয়া ভূত বুলি ঠাট্টা কৰি লাভ নাই। চহৰত থকা মানুহ চাউন দেৱতাতকৈ ওপৰত, বুজি পাইছা। নিজকে বহুত স্মাৰ্ট বুলি ভাবি লাভ নাই। গাঁৱৰ মানুহ বহুত স্মাৰ্ট আছে। গাঁৱৰ মানুহ যায় গুৱাহাটীত মাষ্টৰ কৰি, মাষ্টৰনী কৰি, বহুত কিবা কিবি কৰি গুৱাহাটীত ডাঙৰ ডাঙৰ স্কুলত ল'ৰা ছোৱালীক শিক্ষা দি আছে। কিন্তু যিবিলাক চহৰত থকা মানুহ নহয়, সিহঁতক কৈছোঁ, যিবিলাক গাঁৱলীয়া ভূত বুলি ঠাট্টা কৰে গাঁৱৰ পৰা যোৱা মানুহবিলাকক, সিহঁতক কৈছোঁ, আৰে ভাই, চহৰত থাকি কি দেখাই আছা। আমি বিন্দাছ আছোঁ, এটা বিন্দাছ চোৰৰ দৰে ঘূৰি ফুৰা নাই, বুজিছা। নেক্সট টাইম আৰু এনেকৈ গাঁৱলীয়া ভূত বুলি কাকো নক'ব। গাঁৱৰ পৰা যিবিলাক চহৰত কাম কৰিব গৈছে বা পঢ়িব গৈছে, গাঁৱলীয়া ভূত বুলি কৈ ঠাট্টা কৰি লাভ নাই, বুজি পাইছা। আৰু ক'ব লগা একো ক'ব লগা আছে নাই নহয়, নকওঁ আৰু এতিয়া। বাই, গুড নাইট, জয় অসম।